নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই পুনৰ তোমালোকলৈ দশম শ্ৰেণীৰ 6.2 অনুকৰণীৰ শেষৰ 3টা অংক লৈ আহিছোঁ। তো আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ লগত আলোচনা কৰিম প্ৰশ্ন নম্বৰ 8, 9 আৰু 10। তো 8 নম্বৰ প্ৰশ্নটোত আমাৰ দি থোৱা আছে, উপপাদ্য 6.2ৰ সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল। তো এই অংকটো আৰম্ভ কৰোঁতে আমি মধ্যবিন্দুৰ সূত্ৰৰ কথা মনত পেলাব লাগিব। আমি ক্লাছ 9ত ত্ৰিভুজৰ মধ্যবিন্দুৰ সূত্ৰটো আমি পাইছিলোঁ, তোমালোকৰ হয়তো মনত আছে। সেই মধ্যবিন্দুৰ সূত্ৰটো কালি পৰহি বনোৱা ভিডিঅ'টোতো তোমালোকৰ লগত মই আলোচনা কৰিছিলোঁ। এতিয়া চাওঁ, ইয়াত মই এটা ত্ৰিভুজ লৈ লৈছোঁ। ধৰা হ'ল এ বি চি এটা ত্ৰিভুজৰ তো মই প্ৰথমতে বিশেষ সূত্ৰটো লিখি ল'ম। ধৰা হ'ল এ বি চি এটা ত্ৰিভুজৰ এ বি আৰু এ চি বাহুৰ মধ্যবিন্দু ক্ৰমে এম আৰু এন। এ বিৰ মধ্যবিন্দু এম আৰু এ চিৰ মধ্যবিন্দু এন সংযোগী এম এন এডাল ৰেখা। মই কি লিখিলোঁ? মই ধৰি লৈছোঁ ত্ৰিভুজ এ বি চি এটা ত্ৰিভুজৰ এ বি আৰু এ চি বাহুৰ মধ্যবিন্দু ক্ৰমে এম আৰু এন সংযোগী এম এন এডাল ৰেখা। এতিয়া আমাক প্ৰমাণ কৰিব দিছে, প্ৰমাণ কৰিব লাগে যে এম এন সমান্তৰাল কাৰ? এই ত্ৰিভুজটোৰ তৃতীয় বাহু কোনটো হ'ব? এই দুটা বাহুৰ বাহিৰে যিটো থাকিব সেইটো তৃতীয় বাহু। তৃতীয় বাহু বি চিৰ সমান্তৰাল। এইটো আমাক প্ৰমাণ কৰিবলৈ কৈছে। এতিয়া আমি মধ্যবিন্দুৰ উপপাদ্যৰ পৰা আমি গম পাওঁ, যিহেতু এইটো মধ্যবিন্দু, চোৱা এ বিৰ এমটো মধ্যবিন্দু, এ চিৰ এন বিন্দুটো হ'ল মধ্যবিন্দু। এতিয়া আমি প্ৰমাণ কৰিব যাম। এইখিনি আমাৰ বিশেষ সূত্ৰ আমি লিখি ল'লোঁ। এতিয়া যাম প্ৰমাণলৈ। এতিয়া প্ৰমাণ কৰোঁতে আমি লিখিম এ বিৰ এম এ বিৰ মধ্যবিন্দু যদি মধ্যবিন্দু হয় তেতিয়াহ'লে কি হ'ব? চোৱা, এ এম সমান হ'ব এম বিৰ। তাৰমানে মধ্যবিন্দু যদি মাজৰ বিন্দুটো হয়, যদি এ বিৰ মধ্যবিন্দু যদি হয়, তেতিয়া এৰ পৰা এমলৈ যিমান দূৰ হ'ব দৈৰ্ঘ্য হ'ব, বিৰ পৰা এমলৈ সিমান দৈৰ্ঘ্যই হ'ব। অৰ্থাৎ এ এম আৰু বি এম বা এম বি কি হ'ব? সমান হ'ব। তো এইটোৰ পৰা তুমি কি পালা? এইটোৰ পৰা আমি লিখিব পাৰোঁ যে এ এম হৰণ এম বি সমান আমি লিখিব পাৰোঁ 1। দেখিছানে? এইটোক মই 1 নম্বৰ দি ল'লোঁ। ঠিক আছে।
এতিয়া যাওঁ আমি দ্বিতীয় বিন্দুটোলৈ। দ্বিতীয় বিন্দু অৰ্থাৎ দ্বিতীয়ডাল ৰেখালৈ যাওঁ, বাহুলৈ যাওঁ। এ চি বাহুত চোৱা এন এটা আছে। এন এ চিৰ মধ্যবিন্দু হয়। এন হ'ল এ চিৰ মধ্যবিন্দু। তাৰমানে ইয়াত যিটো চৰ্ত লিখিছিলোঁ ইয়াতো সেই একেটা চৰ্তই পূৰণ হ'ব। এ এন আৰু এন চি কি হ'ব, ইয়াত সমান হ'ব। তাৰ মানে হ'ল এ এন বাই এন চি কি হ'ব, সমান 1 হ'ব। এইটো পাই গ'লো আমি 2 নম্বৰ সমীকৰণ। এতিয়া 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণটোৰ পৰা আমি কি পালোঁ, 1 আৰু 2 ৰ পৰা পাওঁ 1 আৰু 2 ৰ পৰা আমি কি পাওঁ চোৱা, আমি পালোঁ এ এম বাই এম বি সমান এ এন বাই এন চি। দেখিছানে? এতিয়া যদি আমি আমাৰ 6.2 উপপাদ্যটোলৈ মনত পেলাওঁ, তেতিয়াহ'লে আমি উপপাদ্যটোত আমাক কৈছিলে যে যদি এডাল ৰেখাই কোনো এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু নিৰ্দিষ্ট বিন্দুত সমান অনুপাতত ভাগ কৰে, তেতিয়াহ'লে কি হ'ব, সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল হ'ব। এতিয়া আমি লিখিম উপপাদ্য 6.2 ৰ মতে এতেকে উপপাদ্য 6.2 ৰ মতে কি পাম, 6.2 ৰ মতে আমি পাম এম চি এম এন সমান্তৰাল কাৰ হ'ব, বি চি। এইটোৱে আমাৰ প্ৰমাণ কৰিবলগীয়া অংকটো আছিল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইটো দেখা পালা আমি কেনেকৈ প্ৰমাণ কৰিলোঁ। আমি এই অংকটো এই ক্লাছ 9ত বেলেগ এটা পদ্ধতিৰে প্ৰমাণ কৰিছিলোঁ। সেই একেটাই উপপাদ্যকে আমি আকৌ ইয়াত প্ৰমাণ কৰি দেখুৱালোঁ, য'ত আমি উপপাদ্য 6.2 ব্যৱহাৰ কৰিছোঁ। এতিয়া আমি আগবাঢ়ি যাওঁ 9 নম্বৰ প্ৰশ্নটোলৈ। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ মই 9 নম্বৰ প্ৰশ্নটোৰ বিশেষকৈ প্ৰশ্নটো লিখা এৰি মই গোটেই প্ৰশ্নটোকে বিশেষ উত্তৰ হিচাপে লিখি দিছোঁ। এ বি চি ডি ট্ৰেপেজিয়ামৰ এ বি বাহু সমান্তৰাল ডি চি বাহু আৰু কৰ্ণ এ চি আৰু বি ডিয়ে অ বিন্দুত ছেদ কৰে। দেখুৱাব লাগে যে এ অ সমান বি অ, এ অ বাই বি অ সমান চি অ বাই ডি অ। এই প্ৰশ্নটো এনেকৈ দি থোৱা আছিলে, সেই প্ৰশ্নটোকে মই আমাৰ উত্তৰৰ বিশেষ সূত্ৰ হিচাপে লিখি ল'লোঁ। এতিয়া চোৱা, মই চিত্ৰটো আঁকি লওঁ। এটা এ বি চি ডি ট্ৰেপেজিয়াম আঁকিম। দেখিছা এইটো এ বি চি ডি এটা ট্ৰেপেজিয়াম আঁকিলোঁ। এই ট্ৰেপেজিয়ামটোৰ এ চি কৰ্ণই বি ডি কৰ্ণক অ বিন্দুত ছেদ কৰে। দেখিছেনে? এইটো অ বিন্দুত ছেদ কৰিছে। আমি দেখুৱাব লাগে এ অ বাই বি অ সমান চি অ বাই ডি অ। দেখিলা? এতিয়া এইটো প্ৰমাণ কৰিবলৈ মই অংকন এটা কৰিব লাগিব। কি অংকন কৰিম চোৱা, ইয়াত মই এটা অংকন কৰিম। ই অ সমান্তৰাল এ বি সমান্তৰাল চি ডি অংকন কৰা হ'ল। এতিয়া তোমালোকে ক'ব পাৰা যে আপুনি ই অ কিয় সমান্তৰাল কৰিলে। সমান্তৰাল ই অ এ বিৰ সমান্তৰালকৈ আঁকিছে, আকৌ চি ডিৰ সমান্তৰালকৈও আঁকিছে। কাৰণ
কি কাৰণে? কাৰণ চোৱা ই অ যদি মই এ বিৰ সমান্তৰাল কৰোঁ তেতিয়াহ'লে ই অ চি ডিৰো সমান্তৰাল হ'ব। তাৰমানে মই এনেকৈ আঁকিলোঁ, ধৰা মই এনেকৈ আঁকিছোঁ, মই দেখুৱাই দিম। আমি ই অ সমান্তৰাল এ বি অঁকা হ'ল। হ'ব, এইটো লিখি থলোঁ। তাৰপৰা মই ভাবিছোঁ যে ই অ'টো কাৰ সমান্তৰাল? এ বিৰ সমান্তৰাল। যিহেতু প্ৰশ্নতে তোমালোকক দি থোৱা আছে এ বি সমান্তৰাল ডি চি, এ বি সমান্তৰাল ডি চি। যদি এ বি ডি চিৰ সমান্তৰাল হয় তেতিয়াহ'লে ই অ এ বিৰ সমান্তৰাল, অৰ্থাৎ ই অ ডি চিৰো সমান্তৰাল হ'ব। এতিয়া চাওঁ আমি প্ৰমাণ কৰোঁ। প্ৰমাণ চাওঁ। ত্ৰিভুজ চোৱা, মই এটা ত্ৰিভুজ লওঁ এ বি ডি। ত্ৰিভুজ এ বি ডিৰ ক্ষেত্ৰত চাই লোৱা মই কি আঁকিছোঁ? ই অ সমান্তৰাল এ বি আঁকিছোঁ, হয়নে? ই অ সমান্তৰাল এ বি। এতেকে উপপাদ্য 6.1 মতে কি আছিল? এতিয়া আমাৰ এই কথাটো মনত থাকিব লাগিব। 6.1 উপপাদ্যটো ব্যৱহাৰ কৰোঁতে আমি 6.1 উপপাদ্যটো মনত ৰাখিব লাগিব, মনত থাকিবও লাগিব, তেতিয়াহে ব্যৱহাৰ কৰিব পাৰিম। 6.1 উপপাদ্যটোত কৈছিল যদি ত্ৰিভুজৰ যিকোনো এটা বাহুৰ সমান্তৰালকৈ অঁকা এটা ত্ৰিভুজৰ যিকোনো এডাল বাহুৰ সমান্তৰালকৈ অঁকা ৰেখাডালে ত্ৰিভুজটো দুটা নিৰ্দিষ্ট বিন্দুত সমান অনুপাতত কি কৰে? ভাগ কৰে। ত্ৰিভুজটোক নহয়, ত্ৰিভুজৰ বাকী দুটা বাহু। ত্ৰিভুজৰ বাকী দুটা বাহু বুলি ক'লে যিহেতু ই অ সমান্তৰাল এ বি, বাকী দুটা বাহু থাকিল কি? এ ডি আৰু বি ডি। এ ডি আৰু বি ডি বাহু সমান অনুপাতত ভাগ কৰিব। এতিয়া উপপাদ্য 6.1 মতে আমি কি লিখিম? আমি লিখিম ইয়াত চোৱা এ ই বাই ই ডি সমান এ অ এ বি ডি ট্ৰাইংগল লৈছিলোঁ, ত্ৰিভুজ আমি লৈছিলোঁ এ বি ডি ত্ৰিভুজ লৈছোঁ। গতিকে এ ই বাই ই ডি সমান কি হ'ব? বি অ বাই কি হ'ব? অ ডি হ'ব। বি অ বাই অ ডি হ'ব। এ ই বাই এইটো পাইছোঁ, বি অ বাই অ ডি পাইছোঁ। তো আমি যিহেতু প্ৰশ্নটোত আছে ডি ই বাই ডি অ লিখিম। চোৱা এ ই বাই ই ডি আছে, মই ই ডি নিলিখি মই ডি ই লিখিছোঁ, আৰু ইয়াত মই বি অ আৰু ডি অ লিখিছোঁ। একেডাল ৰেখাখণ্ডকে বুজায়। এতিয়া আমি এইটো পাই গ'লোঁ নাম্বাৰ 1। এইটো আমি পাই গ'লোঁ 1 নম্বৰ। এতিয়া আমি আৰু এটা ত্ৰিভুজলৈ যাওঁ। চোৱা এতিয়া আমি এইটো ত্ৰিভুজলৈ যাম এ চি ডিৰ ক্ষেত্ৰত ত্ৰিভুজ এ চি ডিৰ ক্ষেত্ৰত আমি কি পাম? চোৱা ই অ সমান্তৰাল ডি চি বুলি আমি ক'ব পাৰোঁ। কাৰণ ই অ সমান্তৰাল এ বি, বুজিছানে? সেইকাৰণে আমি এইটো ক'ব পাৰোঁ। এতিয়া ই অ যদি ডি চিৰ সমান্তৰাল হয় তেতিয়াহ'লে উপপাদ্য 6.1 মতে একেটা উপপাদ্য ব্যৱহাৰ হৈ আছে, বুজিছানে? কি পাম? এ ই বাই ডি ই সমান ইয়াত পাই যাম এ অ বাই চি অ পাম।
এইটো আমি দি ল'লোঁ 2 নম্বৰ সমীকৰণ। এতিয়া এই 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণৰ পৰা আমি কি পালোঁ চোৱা, এতেকে 1 আৰু 2ৰ পৰা পাওঁ 1 আৰু 2ৰ পৰা আমি কি পাম চোৱা। 1 নম্বৰত AE/DE আছে, 2 নম্বৰত AE/DE আছে, সোঁফালে 1 নম্বৰত আছে BO/DO সমান এইটো দিয়া আছে AO/CO, হয়নে? এতিয়া এইটো যদি আমি এনেকৈ লিখি দিওঁ তাত এতিয়া কি হ'ব চোৱা, AO/BO যদি তলত গুচি যায় তেতিয়া কি হ'ব, হৰণ হৈ যাব। ঠিক এনেকৈ CO যদি এইফালে আহি যায় কি হ'ব, পূৰণ হৈ যাব আৰু এইটো হৈ যাব DO। আমাক প্ৰমাণ কৰিব দিছিলে AO/BO সমান CO/DO। এইটো আমাৰ প্ৰমাণ কৰা হৈ গ'ল। গতিকে ছাত্ৰ ছাত্ৰীসকল, আমাৰ 9 নম্বৰ অংকটো যিটো প্ৰমাণ কৰিব দিছিলে আমি এইটো পাই গ'লোঁ। এতিয়া আমি 10 নম্বৰ অংকটোলৈ যাম। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি এই পাঠটোৰ শেষৰ অংকটোলৈ আহিছোঁ। শেষৰ অংকটোত কৈছে ABCD চতুৰ্ভুজটোৰ কৰ্ণ দুডালে পৰস্পৰক O বিন্দুত এনেভাৱে ছেদ কৰে যে AO/BO সমান CO/DO হয়। দেখুৱাব লাগে যে ABCD এটা ট্ৰেপেজিয়াম। এতিয়া মই এইটো লিখি দিছোঁ, ABCD চতুৰ্ভুজৰ কৰ্ণ AC আৰু BD পৰস্পৰক O বিন্দুত ছেদ কৰে যাতে AO/BO সমান CO/DO হয়। দেখুৱাব লাগে যে ABCD এটা ট্ৰেপেজিয়াম। এতিয়া মই এটা ABCD চতুৰ্ভুজ আঁকি দিওঁ। মই এটা ABCD চতুৰ্ভুজ আঁকিছোঁ চোৱা। ইয়াৰ AC আৰু BD কৰ্ণ দুডালে O বিন্দুত ছেদ কৰিছে আৰু AO/BO সমান CO/DO হয়। এইটো আমাক দি থোৱা আছে। তো মই আকৌ আগৰটো নিচিনাকৈ এডাল কি অংকন কৰিম, এডাল ৰেখাখণ্ড অংকন কৰিছোঁ যি ৰেখাখণ্ডডাল ABৰ সমান্তৰাল। মই এইটো অংকন দেখুৱাই লাগিব। অংকন OE সমান্তৰাল AB অঁকা হ'ল। বুজিছা? এতিয়া প্ৰমাণ কৰিবলৈ গৈ আছোঁ। প্ৰমাণ কৰিব গৈ আছোঁ কি দিয়া আছে AO/BO সমান CO/DO। বুজিছানে? এইটো দিয়া আছে। ইয়াৰ পৰা আমি কি পাম চোৱা, ইয়াৰ পৰা আমি পাম AO/CO সমান DO/DO। বুজিছানে? এতিয়া এইটো আমি উলিয়াই ল'লোঁ। এইটোক আমি 1 নম্বৰ সমীকৰণ নাম দিছিলোঁ। ঠিক আছে? এইটো কিয় উলিয়ালোঁ, আমাৰ চৰ্ট অফ এটা লাগে। আমাক AO/BO আছে সমান CO/DO দি থোৱা আছে। আমি এই ৰেখাডালৰ সাপেক্ষে আমি অনুপাতটো ওলাই লওঁ। এইডাল কৰ্ণৰ সাপেক্ষে অনুপাতটো উলিয়াই দিছোঁ। সেইকাৰণে আমি থৈছোঁ AO/CO ল'লোঁ। বুজিছানে? ঠিক সেইদৰে BO/DO হৈ গ'ল। এইটো মই 1 নম্বৰ দি ল'লোঁ। এতিয়া মই যাম এই ত্ৰিভুজটোৰ ক্ষেত্ৰত। চোৱাচোন, যিহেতু মই ইয়াত সমান্তৰাল লৈছোঁ, বুজিছানে? OE/EO সমান্তৰাল লৈছিলোঁ। ত্ৰিভুজ ABDৰ ক্ষেত্ৰত চোৱা কি আছে। চোৱা, এইটো ইয়াত আছিলে আমাৰ ABDৰ ক্ষেত্ৰত EO সমান্তৰাল
এ বি আছিলে ঠিক আছে যদি হয় উপপাদ্য 6.1 মতে যদি এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা ৰেখাই ত্ৰিভুজটোৰ আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰে তেন্তে সেই বিন্দু দুটাত কি হ'ব বাহু দুটা সমান অনুপাতত ভাগ হ'ব বা বিভক্ত হ'ব এতিয়া ত্ৰিভুজ উপপাদ্য 6.1 মতে ইয়াত কি পাই যাব চোৱা AE বাই DE সমান পাই যাবা BO বাই DO পাই যাবা উপপাদ্য 6.1 মতে এইটো ধৰা 2 নম্বৰ দি ললা ঠিক আছে এতিয়া AE বাই DE সমান কি হয় BO বাই DO হয় তে 1 আৰু 2 ৰ পৰা আমি কি পাম চোৱা 1 আৰু 2 ৰ পৰা পাওঁ চোৱা AO বাই CO সমান কি হ'ব AE বাই DE সমান BO বাই কি হ'ব DO হ'ব ঠিক আছে যদি এইটো হয় তেতিয়াহ'লে মই এইবাৰ আহিম ত্ৰিভুজ এইটোৰ ক্ষেত্ৰত চোৱা এই ত্ৰিভুজ ADC ৰ ক্ষেত্ৰত এতিয়া পাই গ'লো আমি এইটো ইয়াত আমি পালো ইয়াৰ মানেটো আকৌ এবাৰ লিখি থওঁ ইয়াৰ মানে আমি লিখিব পাৰো AO বাই CO সমান আমি লিখি ল'ব পাৰো AE বাই DE বুজিছানে এতিয়া ত্ৰিভুজ ACD ৰ ক্ষেত্ৰত আমি কি পাইছো চোৱা ACD ৰ ক্ষেত্ৰত আমি পাইছো AO বাই CO সমান AE বাই DE বুজিছানে AE বাই DE আৰু এতিয়া এইখিনি চোৱা 1 আৰু 2 ৰ পৰা আমি AO বাই CO সমান AE বাই DE পাই গ'লো এতিয়া আমি এই ত্ৰিভুজটো এইটো পাহৰি যোৱা এই ত্ৰিভুজটো বাদ দি এতিয়া এই ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি কি পাই গ'লো চোৱা এই ত্ৰিভুজটোৰ ক্ষেত্ৰত AE বাই DE সমান AO বাই CO পাইছেনে এতেকে উপপাদ্য 6.2 ৰ মতে 6.2 ৰ মতে কি আছে 6.2 টো কি কৈছিলে উপপাদ্য 6.2 এ কি কৈছিলে সেইটো মনত থাকিব লাগিব যে যদি এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু এডাল ৰেখাই সমান অনুপাতত ভাগ কৰে তেন্তে সেই ৰেখাডাল তৃতীয় বাহুৰ কি হ'ব সমান্তৰাল হ'ব এতিয়া চোৱা AD আৰু AC বাহু এই EO নামৰ ৰেখাডালে কি কৰিছে ভাগ কৰিছে সমান অনুপাতত গতিকে এইডাল কি হ'ব কাৰ CD কি হ'ব CD বা DC কি হ'ব সমান্তৰাল হ'ব এতিয়া তোমালোকে হয়তো মোৰ প্ৰথম যেতিয়া বিশেষ সূত্ৰ লিখিছিলো বা অংকন আছিলে অংকনত গম পাইছিলা EO কাৰ সমান্তৰাল আছিল EO AB ৰ সমান্তৰাল আছিল কাৰ সমান্তৰাল আছিল AB ৰ সমান্তৰাল আছিল এতিয়া এই EO যদি AB ৰ সমান্তৰাল হয় আৰু DC ৰ সমান্তৰাল হয় তেতিয়াহ'লে কি ক'ব পাৰা AB আৰু আকৌ EO এইটো ED নহয় EO এইটো ED বুলি ভাবি লিখি আছিলোঁ মই EO DC ৰ সমান্তৰাল এতিয়া EO যদি সমান্তৰাল AB
এইটো কি আছিলে অংকনৰ মতে আছিল বুজিছেনে অংকনৰ মতে এইটো অংকনৰ মতে আমি এইটো EO সমান্তৰাল AB আঁকিছিলোঁ তাৰ মানে কি হ'ল আমি প্ৰমাণ কৰি উলিয়াইছোঁ EO সমান্তৰাল BC আৰু অংকনৰ মতে EO সমান্তৰাল AB হয় এতেকে তুমি ক'ব পাৰা AB সমান্তৰাল কাৰ BC হা গতিকে তোমালোকে কি গম পালা যে ABCD এটা চতুৰ্ভুজ আছিল হয়নে যাৰ এজোৰ বাহু সমান্তৰাল বা এজোৰ বিপৰীত বাহু সমান্তৰাল এতেকে ABCD এটা ট্ৰেপেজিয়াম যার AB বাহু সমান্তরাল BC বাহু দেখিছা ট্ৰেপেজিয়াম কাক বোলে এটা চতুৰ্ভুজ যাৰ যিকোনো এজোৰ বিপৰীত বাহু সমান্তৰাল তাক কি বুলি কোৱা হয় ট্ৰেপেজিয়াম বুলি কোৱা হয় সেইকাৰণে আমি ইয়াত এই ABCD চতুৰ্ভুজটোৰ AB বাহু আৰু CD বাহু সমান্তৰাল প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু সমান্তৰাল প্ৰমাণ কৰাৰ পিছত আমি লিখি দিলোঁ যে ABCD এটা ট্ৰেপেজিয়াম হয় তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত মাজে সময়ে কিছুমান ঠাইত আমাৰ অসুবিধা লাগি গৈছে তাৰমানে হুৰমুৰ বেছি হৈছে তো হুৰমুৰ থকা সত্ত্বেও ভিডিঅ'টো কমপ্লিট কৰিলোঁ তো আশা কৰোঁ তোমালোকে এই ভুল ক্ৰুটিবোৰ বৰ বেছি নাচাবা এইবিলাক তোমালোকে শুধৰাই ল'বা আৰু তোমালোকে যিমান পাৰা এই অংকবোৰ কৰাৰ পাছত তোমালোকৰ শিক্ষাগুৰুসকলৰ মোবাইলত তোমালোকে কৰা অংকবোৰ ফটো মাৰি সেন্ড কৰিবা সেন্ড কৰি তেওঁলোকৰ ফালৰ পৰা যেতিয়া এই অংকটো শুদ্ধ হৈছে বুলি আহিব প্ৰত্যুত্তৰ পাবা তাৰ পিছত তোমালোকে ক'ব পাৰা যে তোমালোকে অংকটো শিকিলা নহ'লে তোমালোকৰ অংক শিকাটো কিন্তু সম্পূৰ্ণ নহয় গতিকে যিসকলে মোৰ এই ভিডিঅ'টো চাই আছা তেওঁলোকে ভিডিঅ'টো চোৱাৰ পিছত যেতিয়া অংকবোৰ কৰিবা সেই অংকসমূহ তোমালোকৰ শিক্ষাগুৰুসকলৰ মোবাইলত নিশ্চয় তোমালোকৰ হাতত আছে তোমালোকৰ শিক্ষাগুৰুৰ মোবাইললৈ সেন্ড কৰি তোমালোকৰ অংকবোৰ শুদ্ধ হৈছে নাই ক'ত ভুল হৈছে ক'ত কেনেকৈ শুধৰাব পাৰি সেই কথাবোৰ আলোচনা কৰি তোমালোকৰ কামবোৰ কৰি যাবা তেতিয়া তোমালোকৰ এই পাঠ গ্ৰহণ কৰাটো সফল হ'ব গতিকে সকলোকে ধন্যবাদ জনাই মই আজি মোৰ ভিডিঅ'টো সামৰিলোঁ আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই 6.3 পাঠটো আলোচনা কৰিম বুলি আশা ৰাখিলোঁ